ভাল হৈছে আশা কৰিব পাৰি আৰু যোনসকলে এই পৰীক্ষা পাতিছে তেওঁলোকক তুমি কি কবা মানে ডাঙৰ ডাঙৰ কিছু পৰীক্ষা থাকে সেই পৰীক্ষাত আৰু ভয় নালাগে আৰু এটা নিজৰ কনফিডেন্স যে হয় সেইটো গম পোৱা নে হয় আগতে দিছা না এইটো পৰীক্ষা নহয় প্ৰথমবাৰ দিছা টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সৌজন্যত প্ৰতিযোগিতামূলক পৰীক্ষা পাতিছিলে কেনেকুৱা হৈছে পৰীক্ষা ভালে হৈছে কিমান প্ৰস্তুতি চলাইছিলা কেতিয়াৰ পৰা হা বহুত দিনৰ পৰা আশা আছে কিবা প্ৰাইজ পাবা কি কবা তুমি কেনে হৈছে পৰীক্ষা এইটো পৰীক্ষা দি আমি সকলোৱে বহুত আনন্দিত হৈছো আৰু ছাৰ সকলে আমাক বহুতো সহায় কৰিছে আৰু আমাৰ প্ৰিন্সিপাল ছাৰে ইয়াত বাতৰি আমি আনো ৰাইজৰ কাৰণে সেৱা দিওঁ ৰজ্য খবৰ বিচাৰিছা তোমাৰ বিশ্বাস ৰাখি আমাৰ লগত এজন শিক্ষক আছে মানে টিচাৰ আছে কি কবা আমি যোনটো পদক্ষেপ লৈছো এই পদক্ষেপটো আমি আমাৰ অঞ্চলৰ উঠি অহা প্ৰজন্মৰ কাৰণে লৈছো কাৰণ আমি বহুত দেখা পাইছো আমি যিটো সময়ত পঢ়িছিলো কমাৰ্চিয়েট কি আমি বুজি পোৱা নাছিলো প্ৰথম মই বুজিছিলো যেতিয়া হাই ছেকেণ্ডাৰী পাছ কৰি যেতিয়া নিটৰ পৰীক্ষা দিব গৈছিলো তেতিয়াহে বুজি পাইছিলো যিটো ভুল আমি হাই ছেকেণ্ডাৰী পিছত কৰিছিলো যাতে আমাৰ এই মানে নামনি অঞ্চলৰ যোনবিলাক উঠি অহা প্ৰজন্ম আছে এইখিনি ষ্টুডেণ্টে যাতে এতিয়াৰ পৰা বুজি পায় কমাৰ্চিয়েট কি হয় কেনেকে কম্পিটিটিভ এক্সাম দিব পাৰো আৰু আমাৰ অঞ্চলৰ পৰা বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট যায় কিন্তু যোনবিলাক কম্পিটিটিভ এক্সাম হয় সেইবোৰ ক্ৰেক কৰিব নোৱাৰে সেইবোৰ ক্ৰেক কৰিব নোৱাৰাৰ প্ৰথম কাৰণ হৈছে আৰু প্ৰধান কাৰণ হৈছে কি আমি সেই বস্তুটো বুজি নাপাওঁ কেনেকে 3 ঘণ্টাত 100 বা 150 বা 200 এনচাৰ আমি কমপ্লিট কৰিব লাগে টাইম মেনেজমেন্টটো আমি নাজানো কাৰণ সেই বস্তুটো আমি নিশিকো প্লাস কুৱেশ্যন এনচাৰবোৰ কেনেকে এনালাইচিছ কৰিব লাগে আমি সেইটো নাজানো কমাৰ্চিয়েট যেতিয়া ফিল আপ কৰো 1 বাই 1 বস্তুবিলাক আমি বুজি নাপাওঁ যাৰ কাৰণে আমি বহুত বস্তু কৰিব পৰা নাছিলো এনেকুৱা ধৰণৰ পৰীক্ষা যদি আমি সকলোৱে পাতি থাকো তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে ক্লাছ 8ৰ পৰা 10ৰ ষ্টুডেণ্টখিনিয়ে বুজি পাব যে কেনেকে এখন কমাৰ্চিয়েট ফিল আপ কৰিব লাগে কেনেকে কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব পাৰে যিকোনো জব বা হায়াৰ এডুকেশ্যনৰ কাৰণে আজিকালি কম্পিটিটিভ এক্সাম নোহোৱাকে আমি কি কৰিব নোৱাৰো সাকসেসফুল হ'ব নোৱাৰো তো সেই হিচাপত এই পদক্ষেপটো বহুতে ভাল আৰু উন্নত মানৰ লোৱা হৈছে লগতে আজি যোনটো প্ৰগ্ৰাম কৰা হৈছে এই প্ৰগ্ৰামটো ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা কৰা হৈছে তেখেতসকলক আমি ধন্যবাদ দিছো লগতে আমিও আছো আমাৰ ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে সমূহ ৰাইজক ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বাতৰি আমি আনো ৰাইজৰ কাৰণে ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ আজি 9ম বাৰ্ষিক 9 বছৰৰ পৰা চলি আছে কি ক'ব আপুনি ওতঃপ্ৰোত জড়িত এখন অনুষ্ঠানৰ লগত প্ৰথমৰ পৰা ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যন আমাৰ এইখন অঞ্চলৰ আদৰ্শ এইটো চাই মানুহৰ বহুত অভিজ্ঞতা বাঢ়িছে আমাৰ নিজৰ অভিজ্ঞতা বহুত বাঢ়িছে উদাহৰণস্বৰূপে আজি এটা পৰীক্ষা হ'ল বহুত স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক আহিছে নিশ্চয় তাহাঁতৰ কিবা এটা অভিজ্ঞতা বাঢ়িছে এইখিনি অনুভূতি নিশ্চয় এইখন যেতিয়া আপোনালোকে পৰিকল্পনা কৰিলে কি উদ্দেশ্য লৈ মানে এই ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ জন্ম হৈছিল সেই বিষয়ে দুই কথা কওক এইটো তাৰমানে আমাৰ 3 নম্বৰ মালিবাৰী পথাৰ চাৰিআলি চক তাতে মোৰ সৰু ভাইটি জামালউদ্দিন আহমেদ আৰু মই তাতে আছিলো আমাৰ এইখন অঞ্চলৰ কেইজনমান ল'ৰাই ইয়াৰ এই আমাৰ 3 নম্বৰ মালিবাৰী পথাৰ চাৰিআলি চকত থিয়েটাৰ আনিব বুলি কৈছিল তাৰমানে আমি আৰু মোৰ লগৰ ভাইটি জামালউদ্দিন আহমেদ দুজনে মিলি আলোচনা কৰিলো লগতে শেখ সাদ্দাম হুছেইন আছিল সুরত জামাল ডাক্তার আছিল এম সাদ্দাম হুছেইন সুরত জামাল ডাক্তার আছিল আমি আলোচনা কৰিলো যে থিয়েটাৰ আনিব নালাগে আমি কিবা এটা কোরআন প্ৰতিযোগিতা পাতিম তেতিয়া সৰু আছিল তাৰমানে কেৱল খালি কোরআন প্ৰতিযোগিতা আৰু বেলেগ একো নাছিল তাৰমানে এইটো উদ্দেশ্য আচৰিত কথা মানে এতিয়া আমি উপলব্ধি কৰি আছো দেখা পাইছো কেইদিনমান আগতে বিধায়ক শেৰমান আলীয়েও কৈছে যে যোন সময়ত ছাত্ৰ ছাত্ৰীসকল পঢ়িব লাগে লিখা পঢ়া বাদ দি ফাংচনৰ লগত জড়িত থিয়েটাৰৰ লগত জড়িত
এনেকে এটা সময়ত আমাৰ মাইনৰিটি অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যে সম্পূৰ্ণ অন্ধকাৰলৈ গৈ আছে, সেই কথা 9 বছৰ আগতে বক সমষ্টিৰ বৰ্তমান চুবুৰীয়া সমষ্টিৰ ৰাইজে উপলব্ধ কৰিছিলে। 1 জানুৱাৰীৰ দিনা সকলো মানুহে দেখিবলৈ পোৱা যায় যে গান বজনাত জড়িত থাকে, বিভিন্ন ফাংচনৰ লগত জড়িত থাকে, থিয়েটাৰৰ লগত জড়িত থাকে। সেইবিলাক নকৰি লিখা পঢ়াৰ লগত জড়িত, প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত, এইবিলাকৰ লগত জড়িত। আশা কৰিম এই ইছলামিক টেলেণ্ট ৰিচাৰ্চ ফাউণ্ডেশ্যনে ভৱিষ্যত প্ৰজন্মক উপকৃত কৰিব। সকলোৱে আপোনালোকে সহায় সহযোগিতা কৰিব। ধন্যবাদ।